নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে স্বাগতম জনাইছোঁ আজিৰ ৰাশিফল শিতানলৈ। আজি শাওণ মাহৰ ৩২ তাৰিখ শনিবাৰ আৰু 2024 চনৰ 17 আগষ্ট শুক্লা ত্ৰয়োদশী তিথি। আজি সূৰ্যোদয় হ'ব। আজি সূৰ্যোদয়ৰ সময় ৰাতিপুৱা 5 বজাত আৰু সূৰ্যাস্ত মানে সূৰ্য ডুবিব, বেলা ডুবা বুলি কয়, সূৰ্যাস্ত 5:53। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব ধনু ৰাশি, আদ্যাক্ষৰ ফ, ভ আৰু দন্ত্যাত ধ। এতিয়া হৈছে মানে নামৰ প্ৰথম আখৰটো হ'ব ধনু ৰাশিৰ ফ, দন্ত্যাত ধ আৰু হ'ল ভ। ৰাতি 4:18 পিছত যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মকৰ ৰাশি আৰু তেওঁলোকৰ আখৰ হ'ব মানে নামৰ প্ৰথম আখৰটো হ'ব খ আৰু বৰ্গীয়া জ। ধনু ৰাশি হ'লে ক্ষত্ৰিয় বৰ্ণ আৰু মকৰ ৰাশি হ'লে বৈশ্য বৰ্ণ। গণ হ'ব নৰগণ। কৰণ কৌলৱ কৰণ। নক্ষত্ৰ পূৰ্বখাৰা নক্ষত্ৰ। আজি যক প্ৰীতি যক। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকলৈ জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজিৰ পৰা 64 ডেজ মানে 64 দিন আপোনাৰ ভাল যাব। ব্যৱসায় বাণিজ্য চাকৰি আদিত বহুত ভাল আৰু অজস্ৰ টকা পইচা আপোনাৰ হাতত আহিব। ভিডিঅ'টোৰ শেষত আজিৰ দিনটোৰ প্ৰতিকাৰ আৰু লাকি নম্বৰ দিয়া হৈছে। ভিডিঅ'টো শেষলৈকে চাওক। লাকি নাম্বাৰ আজিৰ দিনটোৰ লাকি নাম্বাৰটো কি হ'ব আপুনি গম পাব। ভিডিঅ'টো শেষলৈ চাব। এতিয়া আহিছোঁ ৰাশিফল। মেঘ ৰাশি। আজি আপুনি দিনটোত আনৰ লগত মানে তৰ্ক বিতৰ্ক নকৰিব, কাকো উপদেশ দিবলৈ নাযাব। উল্টি আপোনাৰ নহ'লে শত্ৰু বৃদ্ধি যোগ আছে। আপুনি দিনটো মনে মনে থকাই ভাল হ'ব। নিজৰ কাম কৰি থাকক, ঠিক আছে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। আজি আপোনাৰ দিনটো বৰ সুখেৰে পাৰ হ'ব। আজি আপুনি মানে ঘৰুৱা দাম্পত্য জীৱনত সুখ, ঘৰত সুখ শান্তি বিৰাজ কৰিব। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়। আজি আপুনি বহুত সুখী দেখা যায় আপোনাক। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি। আজি আপুনি বাহিৰলৈ মানে মানুহৰ লগ সংগৰ লগত নুঘূৰাটোৱে ভাল হ'ব। নহ'লে আপোনাৰ আজি বদনাম হোৱাৰ যোগ আছে। তাৰমানে আপোনাক আজি এনেও মিছা কথাতে আপোনাক দুৰ্নাম ওলাব। আপোনাৰ মানে আপোনাক দোষী সজাব পাৰে। আপোনাৰ বঞ্চনা বুলি কোৱা হয় যাক, বঞ্চনা আছে আজি আপোনাৰ। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি মানে অনাহকত চিন্তা বা তৰ্ক নকৰিব, নহ'লে আপোনাৰ মনলৈ অশান্তিৰ সৃষ্টি হ'ব। আৰু ওম নম শনিশ্বৰায়, ওম নম শনিশ্বৰায় সেনেকৈ আপুনি মন্ত্ৰটো জপ কৰক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে কৰ্কট ৰাশি। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ যোগ। আপুনি যি কাম কৰিবলৈ গৈ আছে আপুনি কামটো কৰক, আপোনাৰ সফল হ'ব। আপোনাৰ যিকোনো কামেই হওক আজিৰ দিনটোত আপোনাৰ সফল হ'ব। ঘৰলৈ সুখ শান্তিৰ যোগ দেখা যায়। আপোনাৰ দিনটো আজি শুভ। তাৰপিছত আহিছোঁ কন্যা ৰাশি। আপোনাৰ দিনটো আজি বহুত ভাল। আপুনি এটা কাম কৰিব, ৰাতিপুৱা যেতিয়া আপুনি যাত্ৰালৈ আহিব, যাত্ৰাৰ সময়ত এডোখৰ আদা খাই আহিব। তাৰপিছত দেখিব আপোনাৰ দিনটো বহুত ভাল, ঠিক আছে। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে মনৰ পৰা বাজে চিন্তা বাহিৰ কৰি দিয়ক, নহ'লে মনটো মানে দিনটো আজি মানে মনৰ অশান্তিত থাকিব লাগিব, ঠিক আছে। আজি আপুনি
অযথা চিন্তা ভাৱনা এইবিলাক বাদ দিয়ক, নিজৰ কামত লাগি যাওক। ধনুৰাশি, আজি আপোনাৰ দিনটো বেছ ভাল। আজি আপুনি যি কৰ্ম কৰিবলৈ ওলাইছে তাত বহুতো লাভালাভ দেখা যায়। আপুনি কৰ্মত মনোনিয়োগ কৰক, আপোনাৰ দিনটো বহুত ভালেৰে পাৰ হ'ব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিসকল জাতক জাতিকাসকল, যোৱাকালি আপোনালোকে চুপচাপ থাকিলে, নিশ্চয় মনে মনে থাকিলে, তাৰ ফলত আজি আপোনাৰ নাম যশ খ্যাতি সকলো বৃদ্ধি পাব। আপোনাৰ হাতলৈ ধন টকা পইচা আহিব, আপোনাৰ সুনাম বৃদ্ধি হ'ব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি আনক পৰামৰ্শ দিবলৈ বন্ধ কৰক, নহ'লে আপুনি আপুনি কথা শুনিব লাগিব। সেইকাৰণে আজি আনক পৰামৰ্শ দিয়াটো বন্ধ কৰক, আঘাত পোৱাৰ সম্ভাৱনা বেছি। তাৰপিছত আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ নতুন কাম কৰাৰ চিন্তা ভাৱনা আহিব পাৰে। আজি পাৰিলে আপুনি নতুন কামৰ সন্ধান কৰক, সেয়াই আপোনাৰ বাবে উপযুক্ত হ'ব। তাৰপিছত আহিছোঁ আজিৰ প্ৰতিকাৰলৈ। আজি আপুনি যাত্ৰাৰ সময়ত এডোখৰা আদা খাই আহিব। আৰু আজিৰ দিনটোত আপুনি লোহাৰ সামগ্ৰী যেনে কোদাল, কুঠাৰ, কাঁচি এইবিলাক বস্তু ক্ৰয় নকৰিব, নিকিনিব। আৰু প্লাষ্টিকৰ বাচন বৰ্তন আজি নিকিনিব, নহ'লে আপোনাৰ কাৰণে বেয়া। বেয়াটো বাৰু কৈ নিদিলোঁ, মুঠতে আপুনি আজিৰ দিনত প্লাষ্টিকৰ বস্তু আৰু লোহাৰ বস্তু নিকিনিব। আৰু আজিৰ কাৰণে লাকি নাম্বাৰ হৈছে 1, 5, 6, 7 আৰু 9। আজিৰ দিনটোৰ কাৰণে একোটা হৈছে ভাগ্যৱান নাম্বাৰ। আজি আপুনি এই নাম্বাৰকেইটা ব্যৱহাৰ কৰিলে আপোনাৰ লাভৱান হ'ব আপুনি। তাৰপিছত এই ভিডিঅ'টো আপোনাৰ কেনে উপকাৰত আহিলে, যদি উপকাৰত আহিলে আপুনি আপোনাৰ লগতে আন 10জনৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।